LN গুৱাহাটীৰ পৰা কৰিছিলোঁ, কোচিং কৰিছিলোঁ আৰু পঢ়া শুনাটো ডেইলি বেচিছত কৰিছিলোঁ, ডেইলি কৰিছিলোঁ আৰু কিবা খোজা থাকিলে টিচাৰক সুধিছিলোঁ আৰু আজি ৰিজাল্টটো চাগে বহুত ভাল লাগিছে আৰু মই ইয়াৰ কৃতিত্ব মোৰ প্ৰথমে মোৰ পিতৃ মাতৃক দিব বিচাৰোঁ আৰু মোৰ শিক্ষাগুৰুসকল, ঘৰৰ পৰিয়ালৰ সদস্যসকল সকলোৱে মোক সহায় কৰিছিলে, বিশেষকৈ মোৰ ককা আইতাই মোৰ লগত 2 বছৰ কষ্ট কৰিছিলে, লগত আছিলে। কিমান ৰেংকত? মোৰ অল ইণ্ডিয়া ৰেংক 19,596 আহিছে আৰু EWS কেটেগৰী ৰেংক 2,255 আহিছে। আগন্তুক মই মোৰ MBBS অসমতে কৰি গাঁৱতে মই সেৱা কৰিম বুলি ভাবিছোঁ আৰু এজন সুদক্ষ চিকিৎসক হোৱাৰ পিছত মই গাঁৱৰ মানুহখিনিৰ কাৰণে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াম। নৱপ্ৰজন্মক মই এইটোৱে আহ্বান জনাব বিচাৰোঁ, সকলোৱে নিজৰ উপলব্ধি কৰি নিজৰ সপোনৰ বাবে আগুৱাই যাওক আৰু সমাজৰ লগতে নিজৰ গাঁওখনৰ লগতে নিজৰ অসমখনৰ উন্নতিৰ কাৰণে কাম কৰি যাওক। খুবেই ভাল লাগিছে তেওঁ ৰিজাল্টটো ৰাতি পাই পেলাই, খুব ভাল লাগিছে। কথা হ'ল তেওঁ এটা নিজস্ব এটা সপোন এটা আছিল যে তেওঁ MBBS হ'ব। এই সপোনটো পিছফালে দৌৰি আছে। যোৱা ইঞ্জিনিয়াৰিঙৰ মানে এণ্ট্ৰেঞ্চতো ৰিজাল্ট ভাল হৈছিল, 95% উত্তীৰ্ণ হৈছিল, কিন্তু ইঞ্জিনিয়াৰিঙত তেওঁ নগ'ল। আশাটো আছিল একমাত্ৰ মেডিকেলৰ, গতিকে মেডিকেলত যেতিয়া পালে তেতিয়া ল'ৰাটোৰ আশাটো যেতিয়া পূৰ্ণ হৈছে আমাৰো অত্যন্ত ভাল লাগিছে আৰু তেওঁক ছাপোৰ্টৰ ক্ষেত্ৰত আমি যথেষ্টখিনি ছাপোৰ্ট দিছোঁ। ঘৰখনে যেনেকৈ ছাপোৰ্ট দিব লাগে তেনেকৈ ছাপোৰ্ট দি পেলাই আগবঢ়াই লৈ গৈছোঁ আৰু গাঁওখনৰ লগতে আমাৰ অঞ্চলটো সুনাম কঢ়িয়াই অনাত খুবেই আনন্দিত হৈছোঁ। মই বৃত্তি হিচাপে চিকিৎসক হোৱাৰ ক্ষেত্ৰত তেওঁ যিটো সপোন আছিল সেই সপোনটো ক্লাছ 8 মানতেই স্থাপিত হৈছিল আৰু সেইমতেদি মই তেওঁক আগবঢ়াই লৈ গৈছিলোঁ। প্ৰথমে মই এডমিশ্যনটো শংকৰদেৱ শিশু নিকেতন চৰাইবাহীত এডমিশ্যন দিয়ালোঁ। চৰাইবাহীৰ পৰা মই মেট্ৰিকটো 96% পাছ কৰাৰ পিছত মই ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী নগাঁৱত মই দিয়ালোঁ। ছায়েন্সতো সি 91% পাছ কৰিলে। পিছত কোচিঙৰ কাৰণে গুৱাহাটী LNলৈকে মই পঠিয়ালোঁ। গুৱাহাটী LNত 1 বছৰ কোচিং কৰাৰ পিছত লগে লগে 1 ইয়েৰতে বেষ্ট ৰিজাল্ট এটা তেওঁ কঢ়িয়াই লৈ আহিলে। খুবেই ভাল লাগিছে আৰু আগবঢ়াই লৈ গৈছোঁ। তেনেকৈ যেনেকৈ আগবঢ়াই লৈছোঁ তেনেকৈ ৰিজাল্ট কৰি আগবাঢ়ি গৈছে। এইটো কাৰণে খুব ভাল লাগিছে ল'ৰাটোৰ ক্ষেত্ৰত। সফলতাৰ আঁৰত আৰ্থিক দৈন্যতাই কোনো বাধাৰ সৃষ্টি কৰিবৰ কাৰণে নোৱাৰে আৰু মই প্ৰথম অৱস্থাত মই কিন্তু ভেঞ্চাৰ স্কুলৰ শিক্ষকেই আছিলোঁ, তাৰপিছত টিউটৰ। কম সংখ্যক দৰমহা পাওঁ। মোৰ মানুহগৰাকীয়েও তেনেকৈ মিছেছেও অংগনবাদী কৰ্মী, কিন্তু 2টা দৰমহা দি পেলাই এটা শিশুক আগবঢ়াই নিওঁতে যথেষ্টখিনি কষ্ট হৈছে। কষ্টৰ মাজত পৰিয়ালৰ সহায় সহযোগিতাৰ মাজত এইটো আগবঢ়াই লৈ গ'লোঁ। লগতে বৰ্তমান আমাৰ নৱপ্ৰজন্মৰ অভিভাৱকসকলক এটা আহ্বান কৰোঁ, যাতে তেওঁলোকে শিক্ষা নামত ল'ৰা ছোৱালীক খৰচ কৰক, কষ্ট কৰক। কষ্ট কৰিলে এদিন সুফল পাবই, সুফলটো আহিবই। সেয়ে একাগ্ৰতাৰ প্ৰয়োজন হ'ব। পিতৃ মাতৃয়েও কিছু ছেক্ৰিফাইচ কৰিব লাগিব। এইখিনিকে ক'লোঁ আৰু।